অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল বিধায়ক নুৰুল হুদাৰ পুত্ৰক। তেল চুৰি চক্ৰৰে নাম সাঙুৰ খাইছিল ৰকিবুল হুদাৰ। নিশা উলুৱনি থানাত আত্মসমৰ্পণ কৰিছিল ৰকিবুলে। জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰকিবুলক। বৰ্তমান কলিয়াবৰ থানাত ৰখা হৈছে ৰকিবুল হুদাক। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাই তেল চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্ত হৈছিল আৰু সেই সন্দৰ্ভত কালি বাতৰি সম্প্ৰচাৰ হৈছিল। তাৰ পিছৰে পৰা পলাতক হৈ আছিল ৰকিবুল হুদা আৰু ৰকিবুল হুদাক অৱশেষত আত্মসমৰ্পণ কৰাৰ বুলি এটা খবৰ আহিছিল আৰু তেওঁ উলুৱনি থানাত আত্মসমৰ্পণ কৰিছিল। কলিয়াবৰৰ উলুৱনি থানাত আত্মসমৰ্পণ কৰাৰ পিছত আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছিল আৰু সেই জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক। হয়, আমি এতিয়া সোধপোছ কৰি আছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ আৰু কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম। তাৰ পৰা পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা হ'ব। তেওঁ মানে তেল চুৰিৰ লগত জড়িত থকাটো সত্য? সেইটো ৰাতিপুৱাই মই কৈছোঁ যে যিখিনি এভিডেঞ্চ আমাৰ আছে আপোনালোকে গমেই পাইছে আৰু সেইখিনি এতিয়া আমি তেওঁক সোধপোছ কৰিলোঁ আৰু যিখিনি আমি এভিডেঞ্চ পাইছোঁ কোৰ্টত কালি প্ৰডিউচ কৰিম। আৰু কোনোবা জড়িত হৈ আছে নেকি তেওঁলোক? এতিয়াই ক'ব পৰা হ'ব। গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে।